নমস্কাৰ আজি আমি ভিডিঅ'ত আলোচনা কৰিব লৈছো অষ্টম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ চতুৰ্থটো পাঠ পদাৰ্থ ধাতু আৰু অধাতু এই পাঠটিৰ ওপৰত প্ৰথমতে ধাতু আৰু অধাতুৰ বিষয়ে আমি জানিবলৈ যোৱাৰ আগতে প্ৰথমতে জানি লওঁ ধাতু আৰু অধাতু মানে কোনবোৰ আমি কোনবোৰ পদাৰ্থক ধাতু আৰু কোনবোৰ পদাৰ্থক অধাতু বুলি কওঁ এতিয়া সাধাৰণ অৰ্থত যদি আমি চাওঁ তেতিয়া ধাতুবোৰ কোনবোৰ যে যিবোৰ পদাৰ্থ কঠিন চিকমিকিয়া নমনীয় ঘাত সহনশীল খনাদ আৰু তাপ বা বিদ্যুতৰ সুপৰিবাহী তেনে পদাৰ্থক ধাতু বোলা হয় কি কৈছে যিবোৰ পদাৰ্থ কঠিন চিকমিকনি আছে আৰু যিবোৰ পদাৰ্থ নমনীয় ঘাত সহনশীল খনাদ আৰু কি হয় তাপ বা বিদ্যুতৰ সুপৰিবাহী তেনে পদাৰ্থবোৰক ধাতু বুলি কোৱা হয় উদাহৰণস্বৰূপে যদি চাওঁ লু তাম এলুমিনিয়াম কেলছিয়াম মেগনেছিয়াম এইসমূহ হৈছে ধাতুৰ উদাহৰণ এই যিসমূহ আমি নতুন নতুন শব্দ পাইছো নমনীয় ঘাত সহনশীল খনাদ এইবোৰ মানেনো কি আমি তলত ইয়াৰ বিষয়ে আলোচনা কৰিম তাৰপিছত অধাতু কোনবোৰ কয় যে যিবোৰ পদাৰ্থ কোমল দেখাত অনুজ্জ্বল অনমনীয় ঘাত সহনশীল নহয় খনাদ নহয় আৰু তাৰ তাপ তথা বিদ্যুতৰ কুপৰিবাহী তেনে পদাৰ্থক অধাতু বোলা হয় উদাহৰণস্বৰূপে যদি চাওঁ কাক দেখিম কাৰ্বন অক্সিজেন ফসফৰাছ সালফাৰ এইসমূহ কিহৰ উদাহৰণ অধাতুৰ উদাহৰণ ইয়াতে কি হয় অনুজ্জ্বল হয় আমি দুইটা মাজৰ পাৰ্থক্যসমূহ দেখিছে যে ধাতুসমূহ কি কঠিন এইসমূহ কি অধাতুসমূহ কোমল তাৰপৰা ধাতুসমূহৰ চিকমিকনি আছে অধাতুসমূহৰ চিকমিকনি নাই অনুজ্জ্বল ধাতুসমূহ নমনীয় অধাতুসমূহ অনমনীয় এনেকৈ এই যিসমূহ ধৰ্ম আছে এই ধৰ্মসমূহৰ ওপৰত ভিত্তি কৰি আমি ধাতু আৰু অধাতুসমূহ কি কৰিব পাৰোঁ বাছি উলিয়াব পাৰোঁ এতিয়া সেইকাৰণে লিখা হৈছে যে ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ধাতু আৰু অধাতুসমূহক বাছি উলিয়াব পাৰি গতিকে আমি পদাৰ্থ এটা ধাতু নে অধাতু সেইটো বাছি উলিয়াবৰ কাৰণে এই যিসমূহ ভৌতিক গুণ আছে সেই ভৌতিক গুণসমূহৰ উপৰিও কিছুমান ৰাসায়নিক ধৰ্মৰ ওপৰত আমি ভিত্তি কৰিবলগীয়া হয় সেই ধৰ্মসমূহৰ ওপৰত ভৌতিক আৰু ৰাসায়নিক দুয়োটা ধৰ্মৰ ওপৰত ভিত্তি কৰিহে ধাতু আৰু অধাতু বাছি উলিয়াব পাৰি এতিয়া আমি যে এই যিসমূহ চালোঁ এইসমূহ কিন্তু কি হয় ভৌতিক ধৰ্ম ৰাসায়নিক ধৰ্মৰ বিষয়ে আমি ইয়াত পঢ়া নাই ৰাসায়নিক ধৰ্মৰ বিষয়ে আমি এইখিনি পঢ়াৰ পিছত ভৌতিক ধৰ্মখিনি আলোচনা কৰাৰ পিছতে ৰাসায়নিক ধৰ্মখিনি আলোচনা কৰিম এই যিসমূহ কঠিনতা চিকমিকনি নমনীয়তা ঘাত সহনীয়তা খনাদ পৰিবাহিতা এইসমূহ কি বুলি কোৱা হয় এইসমূহ ভৌতিক ধৰ্ম তাৰপিছত এতিয়া আমি নতুন নতুন যিবোৰ শব্দ পাইছিলোঁ ঘাত সহনীয়তা বা নমনীয়তা খনাদ এই শব্দবোৰ মানেনো কি ঘাত সহনীয়তা মানে কি যে ধাতুবোৰ কোবাই বা পিটি পাতল আৰু চেপেটা কৰিব পৰা ধৰ্মটোক ঘাত সহনীয়তা বুলি কোৱা হয় কি কৈছে ধাতু এটা কোবাই বা পিটি যদি আমি পাতল আৰু চেপেটা কৰিব পাৰোঁ তেতিয়া তাক আমি কি বুলি কওঁ ঘাত সহনীয়তা যেনেকৈ ইয়াত মই ছাইডত ছবি এটা দেখাইছোঁ যে আমি যেনেকৈ সোণৰ টুকুৰা এটা যেনেকৈ যদি কিহৰ পৰা যদি আমি হাতুৰি বা কিহৰ পৰা যদি মৰিয়াই গৈ থাকোঁ বা পিটোঁ বা তাক যদি চেপেটা কৰিব চেষ্টা কৰোঁ আমি এনেধৰণে তাক কি কৰিব পাৰোঁ চেপেটা কৰিব পাৰোঁ বা তাক পাতল কৰিব পাৰোঁ গতিকে এইটোকে আমি কি বুলি কওঁ ঘাত সহনীয়তা কোবাই বা পিটি তাক কি কৰিব পাতল আৰু চেপেটা কৰিব পৰাটোকে ঘাত সহনীয়তা বুলি কয় তাৰপিছত আছে নমনীয়তা নমনীয়তা মানে কি ধাতুৰ যি ধৰ্মৰ বাবে ইয়াক টানি তাৰ বা শলালৈ পৰিণত কৰিব পাৰি সেই ধৰ্মটোক নমনীয়তা বুলি কোৱা হয় নমনীয়তা মানে কি যে বস্তু এটাক টানি তাৰ বা শলালৈ পৰিৱৰ্তন কৰিব পৰা যেনেকৈ ইয়াত এটুকুৰা আছে কপাৰ এইটো কপাৰৰ টুকুৰা এটা লোৱা আছে এই কপাৰৰ টুকুৰাটো কি হৈছে তাক বিভিন্ন পদ্ধতিৰ সহায়ত বিভিন্ন ধৰণৰ আমি কি পদ্ধতি অৱলম্বন কৰি তাক যেতিয়া এনেকৈ তাৰলৈ যদি ৰূপান্তৰ কৰিব পাৰোঁ তেতিয়া এই যিটো গুণ এনেকৈ গোটা অৱস্থাত আছিলে তাৰ পৰা আমি কি তাৰলৈ ৰূপান্তৰ কৰিলোঁ এনেকৈ এই ধৰ্মটোক কোৱা হয় নমনীয়তা যিটো ধৰ্মৰ কাৰণে তাক এনেকৈ কোবাই বা টানি কি কৰিব পাৰি তাৰলৈ ৰূপান্তৰ কৰিব পাৰি সেই ধৰ্মটোকে নমনীয়তা বুলি কোৱা হয় তাৰপিছত আছে পৰিবাহিতা পৰিবাহিতা মানে কি কোনো পদাৰ্থৰ মাজেৰে তাপ বা বিদ্যুৎ চলাচল কৰিব পৰা বা নোৱাৰাৰ ওপৰত ভিত্তি কৰি পদাৰ্থসমূহক সুপৰিবাহী আৰু কুপৰিবাহী হিচাপে ভাগ কৰা হয় পৰিবাহিতা মানে কি বস্তু এটাৰ মাজেৰে কিবা এটা বস্তু চলাচল কৰিব পৰা নোৱাৰা আমি সেইটোৰ ওপৰত নিৰ্ভৰ কৰি পৰিবাহিতাটো আমি ধৰ্মটো পাওঁ এতিয়া তাকে আকৌ দুটা ভাগত ভাগ কৰিব পাৰি পৰা আৰু নোৱাৰাৰ ওপৰত প্ৰথমটো হৈছে সুপৰিবাহী আনটো হৈছে কুপৰিবাহী প্ৰথম চাওঁ সুপৰিবাহী মানেনো কি সুপৰিবাহী মানে কি যিবোৰ পদাৰ্থৰ মাজেৰে তাপ চলাচল কৰিব পাৰে সিহঁতক তাপৰ সুপৰিবাহী বুলি কোৱা হয় আৰু বিদ্যুৎ চলাচল কৰিব পাৰিলে বিদ্যুতৰ সুপৰিবাহী বুলি কোৱা হয় আমি যদি তাপৰ ক্ষেত্ৰত চাওঁ যদি তাপ চলাচল কৰিব পাৰে তেতিয়া তাক আমি ক'ম তাপৰ সুপৰিবাহী আৰু যদি যিবোৰ পদাৰ্থৰ মাজেৰে বিদ্যুৎ চলাচল কৰিব পাৰে সিহঁতক কি বুলি ক'ম বিদ্যুতৰ সুপৰিবাহী উদাহৰণস্বৰূপে যদি চাওঁ আমি লুৰ মাৰিয়ে টুকুৰা বা গজাল এলুমিনিয়ামৰ পাত এখন এইবোৰৰ মাজেৰে কি হয় বিদ্যুৎ চলাচল কৰিব পাৰে গতিকে এইবোৰক আমি সুপৰিবাহী বুলি ক'ম আৰু কুপৰিবাহী মানে কোনবোৰ যিবোৰ পদাৰ্থৰ মাজেৰে তাপ চলাচল কৰিব নোৱাৰে সিহঁতক তাপৰ কুপৰিবাহী বুলি কোৱা হয় আৰু বিদ্যুৎ চলাচল কৰিব নোৱাৰিলে বিদ্যুতৰ কুপৰিবাহী বুলি কোৱা হয় মানে আমি তাপ আৰু বিদ্যুৎ দুইটা বেলেগ বেলেগকৈ পাম এতিয়া ইয়াত কৈছোঁ কি যদি তাপ চলাচল কৰিব নোৱাৰে তেতিয়া তাক তাপৰ কুপৰিবাহী আৰু যদি বিদ্যুৎ চলাচল কৰিব নোৱাৰে তেতিয়া সেই পদাৰ্থসমূহক বিদ্যুতৰ কুপৰিবাহী বুলি কোৱা হয় উদাহৰণস্বৰূপে কি আছে প্লাষ্টিক কাগজ কপাহ
কাঠ এই বস্তুসমূহ যিসমূহ আছে প্লাষ্টিক কাগজ কাঠ এইবোৰৰ মাজেৰে কি নহয় বিদ্যুৎ চলাচল কৰিব নোৱাৰি ইয়াত আমি কাষত ছবি এটা দেখিছোঁ যদি বেটাৰী এটাৰ সহায়ত যদি বাল্ব এটা যদি আমি সংযোগ কৰোঁ সংযোগ কৰি যদি জ্বলাব বিচাৰোঁ তেতিয়া ৱায়াৰডাল যদি মাজতে মই কাটি তাত যদি গজাল বা কিবা এটা যদি এনেকৈ জইন কৰি দিওঁ বা পিং এটাই হওক তেতিয়া কিন্তু কি হ'ব বাল্বটো তথাপিতো জ্বলিব মাজত যদি এনেকৈ পিং এটা কি কওঁ ৱায়াৰডাল ছিঙি পেলাই যেনেকৈ যদি গজালডাল লগত যদি দুই মূৰে বান্ধি দিওঁ তেতিয়াও জ্বলিব কাৰণটো কি যে এই লুৰ মাজেৰে বিদ্যুৎ চলাচল হ'ব পাৰে কিন্তু বেটাৰী এটাৰ লগত যদি এনেকৈ বাল্ব এটা সংযোগ কৰি মাজতে ৱায়াৰডাল ছিঙি কি কৰোঁ যদি পেঞ্চিল এডাল যদি লগ লগাওঁ তাৰ মাজেৰে কিন্তু বিদ্যুৎ চলাচল হ'ব নোৱাৰে পেঞ্চিলডালৰ মাজেৰে আৰু ফলত বাল্বটো কি নহয় জ্বলি নুঠে গতিকে আমি এনেধৰণে চাব পাৰোঁ আৰু প্লাষ্টিকৰ কথা যে কৈছোঁ আমি এনেকৈ যিবোৰ আমি বিদ্যুৎ চলিছেনে নাই চাবৰ কাৰণে আমি কি কৰোঁ এনেকুৱা ধৰণৰ কিছুমান সঁজুলি ব্যৱহাৰ কৰোঁ যাক টেষ্টাৰ বুলি কয় এই টেষ্টাৰটো কি হয় এই যিটো অংশ থাকে এই অংশটো কি হয় প্লাষ্টিক দিয়া থাকে কিহৰ কাৰণে প্লাষ্টিক দিয়া থাকে যাতে আমি এই অংশটোৱে আমি বিদ্যুৎ প্ৰবাহ হৈছে নাই চাব পাৰোঁ এই অংশটোত যাতে আমি হাত দি চাব লগা হয় গতিকে এই অংশটোতে আমি হাত দি চোৱাৰ ফলত আমাৰ হাতত যাতে কি নকৰে শ্বৰ্ট নকৰে গতিকে তাৰ কাৰণে ইয়াত কি দিয়া থাকে প্লাষ্টিক দিয়া থাকে মানে প্লাষ্টিকৰ মাজেৰে সেই বিদ্যুৎ পৰিবাহিত হ'ব নোৱাৰে সেইকাৰণে ইয়াত প্লাষ্টিক অন্য অধাটো এনেকৈ তাত কি কৰা থাকে দিয়া থাকে তাৰপিছত আমি নেক্সট যিটো ধৰ্ম আছে সেই নেক্সট ধৰ্মটো আছে সনাত বা নিনাদি গুণ সনাত বা নিনাদি গুণ মানে কি যে ধাতু এটা জোৰেৰে কোবালে ই ৰিং ৰিং বা টিং টিং ধ্বনিৰ সৃষ্টি কৰে ধাতুৰ এই গুণটোকে সনাত বা নিনাদি গুণ বোলে মানে কি হয় আমি যদি ধাতু এটা যদি কোবাওঁ বা হাতুৰি বা কিহবাৰ সহায়ত তেতিয়া সি টিং টিং বা ৰিং ৰিং শব্দ কৰে যেনেকৈ আমি এইটো আমি যদি স্কুলত দেখোঁ বেলটো সাধাৰণতে বেলটো যেতিয়া কোবোৱা হয় কি হয় টিং টিং এনেকৈ শব্দ কৰে কিন্তু কাঠৰ টুকুৰা এনেকুৱা যদি কাঠৰ টুকুৰাত যদি সেইটো যদি তেনেকৈ কোবোৱা হয় তেনেকুৱা ধৰণৰ শব্দ নোলায় গতিকে সেইকাৰণে কৈছে যে ধাতুবোৰ যেতিয়া কোবোৱা হয় তেতিয়া টিং টিং শব্দ কৰে কিন্তু অধাতুবোৰত তেনেধৰণৰ শব্দ নকৰে তাৰপিছত এতিয়া আমি যে পালোঁ এই কিছুমান ধাতু কি হয় ওপৰত পঢ়িছিলোঁ যে ধাতুসমূহৰ ওপৰত এই ইয়াত যিসমূহ পঢ়িছিলোঁ যে আমি কি পঢ়িছিলোঁ ধাতুসমূহ নমনীয় ঘাত সহনশীল সনাত তাপ বা বিদ্ৰোহ সুপৰিবাহী এইসমূহৰ ক্ষেত্ৰত কিছুমান কিন্তু কি দেখা যায় ব্যতিক্ৰম মানে কি কিছুমান ধাতু এনেকুৱা পোৱা যায় যিসমূহ কি নহয় গোটা নহয় আমি যেনেকৈ পঢ়িছিলোঁ যে সাধাৰণতে ধাতুসমূহ গোটা হয় কিন্তু এনেকুৱা কিছুমান ধাতু পোৱা যায় যিসমূহ গোটা নহয় সেইটো তৰল হয় আৰু কিছুমান আমি পাইছোঁ যে অধাতুবোৰৰ চিকমিকনি নাই কিন্তু কিছুমান অধাতু এনেকুৱা আছে যিবোৰৰ চিকমিকনি আছে এই যে সিহঁতে যে কিছু পৰিমাণে আনবোৰৰ পৰা যে বেলেগ হয় অন্য ধাতুসমূহৰ পৰা যে কোনোবা এটা ধাতু যে বেলেগ হয় সেইটো আমি ব্যতিক্ৰম বুলি কওঁ মানে আনৰ লগত নিমিলা তেনেকুৱা আমি কিছুমান ইয়াত পঢ়িম প্ৰথম যদি ধাতুৰ ক্ষেত্ৰত যদি চাওঁ ধাতুৰ ক্ষেত্ৰত কি আছে সাধাৰণ উষ্ণতাত ধাতুবোৰ গোটা কিন্তু সাধাৰণ উষ্ণতাত মাৰ্কাৰী বা পাৰা ধাতুটো কি হয় তৰল মানে সাধাৰণ উষ্ণতাত ধাতু সকলোবোৰ ধাতু কি হয় গোটা হয় কিন্তু মাৰ্কাৰী বুলি যিটো ধাতু আছে মানে পাৰা সেইটো আমি অসমীয়াত পাৰা বুলি কওঁ সেইটো কিন্তু কি হৈ থাকে তৰল অৱস্থাত থাকে ই বাকিবোৰ ধাতুৰ পৰা পৃথক তাৰপিছত আছে সাধাৰণতে ধাতুসমূহ কঠিন কিন্তু সোডিয়াম আৰু পটাছিয়ামৰ নিচিনা ধাতুবোৰ কোমল আৰু ইহঁতক কটাৰীৰে কাটিব পাৰি কি কৈছে ধাতুবোৰ সাধাৰণতে আমি কঠিন বুলি পঢ়ি আহিছোঁ কিন্তু এনেকুৱা কিছুমান ধাতু আছে যিবোৰ কোমল যাক কটাৰীৰে কাটিব পাৰি সেইবোৰ হৈছে কি সোডিয়াম আৰু পটাছিয়াম আমি নামবোৰ মনত ৰাখিব লাগিব ইয়াত যিবোৰ ৰঙা আখৰ দি পেলাই এনেকৈ লিখা আছে এইটো আমি মনত ৰাখিবলৈ চাবা তাৰপিছত আছে অধাতুৰ ক্ষেত্ৰত যদি চাওঁ সাধাৰণতে অধাতুবোৰৰ কি নাই চিকমিকনি নাই আমি এইটো পঢ়ি আহিছোঁ কিন্তু দুটা আমি আন দুটা কি পাওঁ অধাতু পাওঁ যাৰ চিকমিকনি আছে সেই দুটা হৈছে আয়োডিন আৰু গ্ৰেফাইট তাৰপিছত আছে সাধাৰণতে অধাতুসমূহ কোমল হয় কিন্তু হীৰা যিটো অধাতু আছে হীৰা কাৰ্বনৰ এটা ৰূপ হয় ই কিন্তু কি হয় আটাইতকৈ কঠিন পদাৰ্থ হয় আৰু এটা নেক্সট আৰু এটা আছে সাধাৰণতে অধাতুবোৰ বিদ্যুতৰ কুপৰিবাহী আমি পঢ়ি আহিছোঁ যে অধাতুবোৰ বিদ্যুতৰ কি হয় কুপৰিবাহী কিন্তু এটা অধাতু আছে যাৰ মাজেৰে বিদ্যুৎ চলাচল কৰিব পাৰে বিদ্যুতৰ সুপৰিবাহী সেইটো হৈছে কি গ্ৰেফাইট কিহত ব্যৱহাৰ কৰে পেঞ্চিলতো ব্যৱহাৰ কৰে পেঞ্চিলৰ নামৰ যিটো ক'লা ৰঙৰ অংশ তাতকৈ গ্ৰেফাইট ব্যৱহাৰ কৰা থাকে আৰু গ্ৰেফাইটৰ বেলেগ ব্যৱহাৰ আছে আমি পৰৱৰ্তী সময়ত ইয়াৰ বিষয়ে পঢ়িম নেক্সট এতিয়া আমি যিসমূহ পঢ়িলোঁ এইসমূহ সনাদি গুণ বা নমনীয়তা ঘাত সহনীয়তা চিকমিকনি থকা কঠিন পৰিবাহিতা এইসমূহ হৈছে ভৌতিক ধৰ্ম এতিয়া আমি ধাতু আৰু অধাতুৰ ৰাসায়নিক ধৰ্মসমূহ সম্পৰ্কে পঢ়িম এতিয়া প্ৰথমটো আছে যে ইয়াৰ ৰাসায়নিক ধৰ্মত কি হয় কোনোবা এটা যেতিয়া পদাৰ্থ হয় আন এটাৰ লগত বিক্ৰিয়া কৰি নতুন কিছুমান পদাৰ্থ উৎপন্ন কৰে তেতিয়া আমি সেইসমূহক ৰাসায়নিক পৰিৱৰ্তন বুলি কওঁ এতিয়া ৰাসায়নিক বুলি কোৱাৰ লগে লগে ইয়াত কি হ'ব এটাই আনটোৰ লগত যিসমূহ বিক্ৰিয়া কৰে সেই বিক্ৰিয়াসমূহৰ ওপৰত আমি ইয়াত পঢ়িবলৈ পাম এতিয়া ধাতুৰ কথা পঢ়িম প্ৰথম আমি পঢ়িম ধাতু আৰু অধাতুৱে অক্সিজেনৰ লগত যদি বিক্ৰিয়া কৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিলে কি হয় এতিয়া এইখিনিতে আৰু এটা কথা কৈ থৈছোঁ যে অক্সিজেনৰ লগত বিক্ৰিয়া কৰাটো দহনৰ ভিতৰত পৰে মানে জ্বলে অক্সিজেনে কিহত কৰে কিবা এটা বস্তু জ্বলি যোৱাত সহায় কৰে গতিকে দহনৰ কথা বুলি যদি কয় আমি তেতিয়া কাৰ কথা মনত ৰাখিব লাগিব অক্সিজেনৰ কথা এতিয়া প্ৰথমতে আমি পঢ়োঁ যে অক্সিজেনৰ লগত কোনে ধাতুৱে বিক্ৰিয়া কৰিলে কি হয়
প্ৰথম লিখিছে যে ধাতুৱে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি ধাতৱ অক্সাইড উৎপন্ন কৰে এটো পুৰা বহুতখিনি ইম্পৰ্টেন্ট হয় আমি মনত ৰাখিব লাগিব ধাতুৱে যেতিয়া অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া কি হয় ধাতৱ অক্সাইড উৎপন্ন হয় এখানে লিখা আছে যে ধাতু যোগ অক্সিজেন মানে ধাতু আৰু অক্সিজেনে বিক্ৰিয়া কৰিছে কি উৎপন্ন হয় কাৰ্বনটো উৎপন্ন হোৱাটো বুজায় ধাতু আৰু অক্সিজেনে বিক্ৰিয়া হৈছে এই কাৰ্বনটো বুজাইছে উৎপন্ন হৈছে কি ধাতৱ অক্সাইড গতিকে এনেকে আমি যদি এটা উদাহৰণ সহায়ত চাও ম্যাগনেসিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিলে ম্যাগনেসিয়াম অক্সাইড উৎপন্ন হয় ইয়াত কি ম্যাগনেসিয়ামটো হৈছে ধাতু এটো যেটো আমি ধাতু পাইছো আৰু এই অক্সিজেনৰ লগত বিক্ৰিয়া কৰিছে গতিকে ধাতু এটাই অক্সিজেনৰ লগত বিক্ৰিয়া কৰিছে এটা কি হ'ব ধাতৱ অক্সাইড ধাতুটো কোন ম্যাগনেসিয়াম আছে গতিকে ম্যাগনেসিয়ামৰ অক্সাইড মানে ম্যাগনেসিয়াম অক্সাইড উৎপন্ন হ'ব গতিকে কি কৈছে বুজি পাইছনে ম্যাগনেসিয়াম আৰু অক্সিজেনে বিক্ৰিয়া কৰিলে ম্যাগনেসিয়াম অক্সাইড তাৰ অক্সাইড উৎপন্ন হ'ব তাকে আমি লিখিছো যে ম্যাগনেসিয়াম যোগ অক্সিজেন এফালে উৎপন্ন হোৱাটো ম্যাগনেসিয়াম অক্সাইড এটা আমি শব্দ সমীকৰণ বুলি কওঁ আৰু এটো আমি ৰাসায়নিক সমীকৰণ বুলি কওঁ এই ৰাসায়নিক সমীকৰণটো তোমালোকৰ ইমান এতিয়া প্ৰয়োজন নহয় তোমালোকে যেতিয়া পৰৱৰ্তী সময়ত 9 10 যেতিয়া চাবা তাত তেতিয়া এই সমূহ ভালৰে বুজি পাবা তাৰ পিছত নেক্সট আমি এটা বিক্ৰিয়া লৈছো আইৰনে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰিলে কি উৎপন্ন হয় ফেৰিক অক্সাইড বা আইৰন অক্সাইড উৎপন্ন হয় ফেৰিক অক্সাইডৰ আনটা নাম আইৰন অক্সাইড আইৰনটো কি এটা ধাতু কাৰ লগত বিক্ৰিয়া কৰিছে অক্সিজেনৰ লগত কি উৎপন্ন কৰিছে আইৰন অক্সাইড বা ফেৰিক অক্সাইড এই যে অক্সাইড উৎপন্ন হলে গতিকে আমি তাৰপৰা কি বুজিছো যে ধাতুৱে যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া কৰে তেতিয়া ধাতুটোৰ অক্সাইড উৎপন্ন হয় তাৰ পিছত আমি তোমালোকৰ কিতাপত এটা বিক্ৰিয়া দিয়া আছে যে আইৰন মানে আইৰনক আমি কি আমি যেটো লু বুলি কওঁ তাৰ ৰাসায়নিক নাম কি নামটো হৈছে আইৰন এতিয়া লুৱে যেতিয়া বা আইৰন যেতিয়া অক্সিজেন আৰু পানীৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া কি উৎপন্ন হয় আইৰন অক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন হয় এই যেটো আইৰন অক্সাইডক আমি সাধাৰণতে যেটো মামৰ বুলি কওঁ সেই মামৰৰ ৰাসায়নিক নাম হৈছে কি আইৰন অক্সাইড গতিকে আইৰনে যেতিয়া মানে লুৱে টুকুৰা যেতিয়া অক্সিজেন আৰু পানীৰ সৈতে বিক্ৰিয়া কৰে লু টুকুৰাই তেতিয়া তাৰ ফলতে কি হয় মামৰৰ উৎপন্ন হয় তাৰ পিছত এতিয়া আমি যে পালো এই যিসমূহ অক্সাইড পালো আমি এই ধাতুৰ সমূহ আমি যদি ধাতুৰ অক্সাইড সমূহ যদি চাওঁ ইহতি ক্ষাৰকীয় নে আমলিক যদি চাবলৈ যাওঁ তেতিয়া আমি এটা কি সূচকৰ সহায়ত চাব পাৰোঁ লিটমাছ কাগজ ব্যৱহাৰ কৰি আমি কেনেকৈ চাব পাৰোঁ ইয়াত লিখা হৈছে যে ওপৰৰ বিক্ৰিয়া দুটাৰ প্ৰথমটোত উৎপন্ন হোৱা ম্যাগনেসিয়াম অক্সাইডক পানীত দ্ৰবীভূত কৰি লিটমাছৰ সহায়ত চালে দেখা যায় যে ই ৰঙা লিটমাছক নীলালৈ ৰূপান্তৰিত কৰে এতিয়া আমি পঢ়িছিলো যে যেতিয়া ম্যাগনেসিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি যিবোৰ উৎপন্ন কৰিছিল ম্যাগনেসিয়াম অক্সাইডটো কি হয় বগা ৰঙৰ এটা পাউডাৰ হয় এই পাউডাৰটো যেতিয়া পানীত দ্ৰবীভূত কৰি তাত লিটমাছ কাগজ এখন দি দিয়া হয় লিটমাছ কাগজে কি কৰে বস্তুটা ক্ষাৰক নে হি অম্ল হেতু মানে অম্ল মানে কি এসিড নে ক্ষাৰক চোৱাত আমাক সহায় কৰে গতিকে আমি যদি চাওঁ এসিডে কি কৰে নীলা লিটমাছ ৰঙা কৰে আৰু ক্ষাৰে ৰঙা লিটমাছ নীলা কৰে হেতু আমি মনত ৰাখিব লাগিব এতিয়া কি কৈছে এই ম্যাগনেসিয়াম অক্সাইডক যেতিয়া লিটমাছ কাগজ এখন দিয়া হয় ম্যাগনেসিয়াম অক্সাইডৰ পানীৰ দ্ৰৱণটোত তেতিয়া কি হ'ব ৰঙা লিটমাছখন কি ৰঙলৈ ৰূপান্তৰ হয় নীলা ৰঙলৈ ৰূপান্তৰ হয় গতিকে ৰঙা লিটমাছ যেহেতু নীলালৈ ৰূপান্তৰ হৈছে গতিকে আমি কি কম গতিকে ম্যাগনেসিয়াম অক্সাইডৰ প্ৰকৃতি হ'ল ক্ষাৰকীয় আৰু এই যে ম্যাগনেসিয়াম অক্সাইড যে আমি ক্ষাৰকীয় পালো তাৰ মানে কি বুজিলো এই যে সমূহ ধাতৱীয় অক্সাইড আছে ধাতৱীয় অক্সাইডসমূহ কি প্ৰকৃতিৰ ক্ষাৰকীয় প্ৰকৃতিৰ গতিকে আমি এনে ধৰণে এইখিনি মনত ৰাখিব লাগিব আৰু এনে ধৰণে আমি কি কৰিব পাৰোঁ অম্লনে ক্ষাৰ আমি চাব পাৰোঁ এটো হ'ল ধাতুৰ সৈতে বিক্ৰিয়া ধাতুৰ সৈতে পঢ়িলো যে ধাতুৱে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰিলে কি হয় ধাতুটোৰ অক্সাইড উৎপন্ন হয় ধাতৱ অক্সাইড উৎপন্ন হয় আৰু ধাতৱ অক্সাইডসমূহ সাধাৰণতে ক্ষাৰকীয় আমি এইকেইটা কথা গম পালো নেক্সট এতিয়া চাম অধাতুৱে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰিলে কি হয় আৰু এটা খিনি কথা কৈছো আমি যেনেকৈ ম্যাগনেসিয়াম অক্সাইডৰ হেতু দিয়াটো চাইছিলো লিটমাছ পেপাৰ ইয়াত আমি মামৰ ক্ষেত্ৰতো তেনেকৈ চাব পাৰোঁ এনেকৈ মামৰ অলপ লৈ তাত যদি পানীত যদি এনেকৈ দি পেলাই মামৰৰ প্ৰলম্বনত যদি আমি কি কৰোঁ লিটমাছ কাগজ এখন যদি দি চাওঁ তেতিয়া ইয়াৰো যদি লিটমাছ এখিনি কি আছিল মামৰখিনি যদি পানীত যদি দি পেলাই আমি দ্ৰবীভূত কৰি লওঁ তাত যদি এনেকৈ লিটমাছ কাগজ এখন দি পেলাই চাওঁ তেতিয়া কি কৰিব ৰঙা লিটমাছখনৰ কাগজটোৰ ৰংটো নীলা ৰঙলৈ ৰূপান্তৰ কৰিব তাৰ মানে কি বুজো সেইখিনিত কি আছে সেই ধাতৱ অক্সাইডখিনি যিখিনি আছে ফেৰিক অক্সাইড আছিলে মামৰ গতিকে তাত কি আছে ক্ষাৰক প্ৰকৃতিৰ গতিকে আমি তেনেকৈ চাব পাৰোঁ নেক্সট আমি অধাতুৱে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰোঁ যদি চাওঁ অধাতুৱে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি অধাতৱ অক্সাইড উৎপন্ন কৰে ধাতুৱে যেতিয়া কৰিছিল ধাতৱ অক্সাইড অধাতুৱে যেতিয়া কৰে অধাতৱ অক্সাইড এতিয়া অধাতু যোগ অক্সিজেন ইকুৱেল টু ধাতৱ অক্সাইড এটো মানে কি আমি এই ইয়াকে এনেকৈ বিক্ৰিয়া আকাৰ লিখিছো এটা উদাহৰণৰ সহায়ত যদি চাওঁ সালফাৰে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰিলে সালফাৰটো কি হয় এটা অধাতু হয় ই যদি অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া সালফাৰ ডাই অক্সাইড কি হয় উৎপন্ন হয় এই যে সালফাৰ ডাই অক্সাইড এটো কি হয় অধাতৱ অক্সাইড সালফাৰটো ইয়াত যেনেকৈ কৈছো অধাতু অক্সিজেনৰ লগত বিক্ৰিয়া কৰিছে যেটো সালফাৰ ডাই অক্সাইড উৎপন্ন হৈছে হৈছে অধাতৱ অক্সাইড আৰু এটো যদি আমি যদি ইয়াৰ যদি কি এসিড নে হি ক্ষাৰ যদি চাব বিচাৰো তেতিয়া আমি চাব পাৰিম কি এই যেটো সালফাৰ ডাই অক্সাইড যে উৎপন্ন হৈছিলে সালফাৰ ডাই অক্সাইডটোক যদি আকৌ পানীত দি দিওঁ তেতিয়া হি কি উৎপন্ন হ'ব সালফিউৰাছ এসিড সালফাৰ ডাই অক্সাইডক যেতিয়া পানীত দ্ৰবীভূত কৰা হয় তেতিয়া হি কি উৎপন্ন কৰে সালফিউৰাছ এসিড আৰু এই সালফিউৰাছ এসিডত যদি আমি এখন
লিটমাছ কাগজ দিওঁ তেতিয়া কি কৰিব নীলা লিটমাছখন ৰঙালৈ ৰূপান্তৰিত কৰিব নীলা লিটমাছক ৰঙালৈ ৰূপান্তৰিত কৰে তাৰ মানে কি বুজিছো যে সালফিউৰাছ এচিডটো হৈছে কি আম্লিক প্ৰকৃতি মানে এচিড ধৰ্মী গতিকে এইটো কি আছে সালফিউৰাছ এচিডটো অধাতৱীয় অক্সাইড হয় মানে আমি ইয়াৰ পৰা গম পাওঁ যে অধাতৱীয় অক্সাইডসমূহ কি হয় আম্লিক প্ৰকৃতিৰ তাৰপিছত আছে ধাতু আৰু অধাতুৱে পানীৰ সৈতে কেনেকৈ বিক্ৰিয়া কৰে এতিয়া ইয়াত লিখা হৈছে প্ৰথমতে যে ধাতুবোৰৰ পানীৰ সৈতে সক্ৰিয়তা বেলেগ বেলেগ মানে ধাতুসমূহে পানীৰ লগত বিক্ৰিয়া কৰোঁতে প্ৰত্যেকটো ক্ষেত্ৰত সক্ৰিয়তা হেতুৰ বেলেগ বেলেগ হয় কিছুমানে কি কৰে কিছুমান ধাতুৱে পানীৰ সৈতে সাধাৰণ উষ্ণতাত সহজে বিক্ৰিয়া কৰে কিছুমান ধাতুক পানীত উতলালে আৰু আন কিছুমান ধাতুৱে জলীয় ভাপৰ সৈতেহে কি কৰে বিক্ৰিয়া কৰে কিছুমানে সাধাৰণ উষ্ণতাৰে বিক্ৰিয়া কৰে কিছুমানে উতলা পানীৰ লগত বিক্ৰিয়া কৰে আৰু কিছুমানে জলীয় ভাপৰ সৈতে বিক্ৰিয়া কৰে এতিয়া প্ৰথমটো আছে কি সাধাৰণতে ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰি ধাতব হাইড্ৰক্সাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে এটো আমাৰ ইম্পৰ্টেন্ট এটো মনত ৰাখিব লাগিব যে সাধাৰণতে ধাতুৱে যেতিয়া পানীৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া ধাতব হাইড্ৰক্সাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে এটা যদি উদাহৰণ চাওঁ সোডিয়ামে পানীৰ লগত সাধাৰণ উষ্ণতাত বিক্ৰিয়া কৰি সোডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে ইয়াত যিটো সোডিয়াম আছে সোডিয়ামটো কি হয় ধাতু হয় গতিকে এই ধাতুটোৱে যেতিয়া পানীৰ লগত বিক্ৰিয়া কৰিছে তেতিয়া কি উৎপন্ন হৈছে সোডিয়াম হাইড্ৰক্সাইড এটো কি ধাতব হাইড্ৰক্সাইড হয় আৰু লগত কি উৎপন্ন কৰিছে হাইড্ৰোজেন গেছ গতিকে এটাকে এনেকৈ আমি যদি সমীকৰণ আকাৰে লিখো শব্দ সমীকৰণ হিচাপে তেতিয়া এনেকৈ লিখিব পাৰোঁ সোডিয়াম যোগ পানী কি উৎপন্ন কৰে সোডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰোজেন গেছ এনেকৈ আমি লিখিব পাৰোঁ অধাতুৰ ক্ষেত্ৰত যদি চাওঁ অধাতুসমূহে কি হয় সাধাৰণতে পানীৰ সৈতে বিক্ৰিয়া নকৰে অধাতুসমূহে আমি মনত ৰাখিব লাগিব সাধাৰণতে পানীৰ সৈতে বিক্ৰিয়া নকৰে এইখিনি দুটা ইম্পৰ্টেন্ট কথা আছে দুটা আমি কথা জানি থৈ যাওঁ যে সোডিয়াম এবিধ বৰ সক্ৰিয় ধাতু ই অক্সিজেন আৰু পানীৰ সৈতে প্ৰবলভাৱে বিক্ৰিয়া কৰে আৰু বিক্ৰিয়াটোত প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন হয় সেই কাৰণে ইয়াক কেৰাচিন তেলত ডুবাই ৰখা হয় আমাক এটা প্ৰশ্ন সুধিব পাৰে যে সোডিয়ামক কেৰাচিন তেলত ডুবাই ৰখা হয় কিয় ইয়াৰ কাৰণটো কি যে সোডিয়াম এবিধ সক্ৰিয় ধাতু হয় ই যেতিয়া অক্সিজেন বা পানীৰ উপস্থিতিত আহে অক্সিজেন আৰু পানীৰ উপস্থিতিলৈ আহে তেতিয়া হি খুব তীব্ৰভাৱে বিক্ৰিয়া কৰিব পাৰে আৰু তাৰ ফলত যথেষ্ট পৰিমাণৰ মানে প্ৰচুৰ পৰিমাণৰ তাপ উৎপন্ন হয় সেই কাৰণে যাতে হি বায়ু আৰু মানে অক্সিজেন আৰু যাতে পানীৰ সংস্পৰ্শলৈ সহজে আহিব নোৱাৰে সেই কাৰণে সোডিয়ামক কেৰাচিন তেলত ডুবাই ৰখা হয় তাৰপিছত আৰু এটা আছে যে ফসফৰাছ এবিধ বৰ সক্ৰিয় অধাতু এটো ধাতুৰ কথা আছিল এটো আমি অধাতুৰ কথা পঢ়িম ফসফৰাছ এবিধ বৰ সক্ৰিয় অধাতু বায়ুৰ সংস্পৰ্শলৈ আহিলে ই জ্বলি উঠে সেই কাৰণে ফসফৰাছ বায়ুৰ অক্সিজেনৰ সংস্পৰ্শলৈ অহাটো ৰোধ কৰিবলৈ ইয়াক পানীত ডুবাই ৰখা হয় কি কৈছে ফসফৰাছকো তেনেদৰে আমাৰ যেনেকৈ সোডিয়ামক তেলত কেৰাচিন তেলত ডুবাই ৰাখে ঠিক একেদৰে আমাৰ সুধিব যে ফসফৰাছক পানীত ডুবাই ৰখা হয় কিয় ফসফৰাছক পানীত ডুবাই ৰখাৰ কাৰণ হৈছে যে ফসফৰাছ যেতিয়া বায়ুৰ সংস্পৰ্শলৈ আহে তেতিয়া হি কি হয় সহজে জ্বলি উঠে আৰু সেই কাৰণে হি যাতে সহজে জ্বলি উঠিব নোৱাৰে মানে অক্সিজেনৰ সংস্পৰ্শলৈ আহিব নোৱাৰে বস্তুটা জ্বলে কেতিয়া যেতিয়া হি অক্সিজেনৰ সংস্পৰ্শলৈ আহে গতিকে যাতে অক্সিজেনৰ সংস্পৰ্শলৈ আহিব নোৱাৰে সেই কাৰণে তাক পানীত ডুবাই ৰখা হয় এটা আমি জানিব লগা কথা নেক্সট আমি পঢ়িম এতিয়া অম্লৰ সৈতে ধাতু আৰু ধাতুসমূহে কেনেদৰে বিক্ৰিয়া কৰে ধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰি ধাতব লৱণ বা ধাতুৰ লৱণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে এতিয়া কি দি আছে ধাতুৱে যেতিয়া অম্লৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া লৱণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে এতিয়া এটা যদি উদাহৰণ কৰা চাওঁ সোডিয়ামে পনীয়া হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰি সোডিয়াম ক্লোৰাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে সোডিয়াম আসলে কি এটা ধাতু ই কাৰ লগত হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰিছে হাইড্ৰক্লৰিক এচিডটো কি এটা এচিড গতিকে এটা ধাতুৱে এটা এচিডৰ লগত বিক্ৰিয়া কৰিছে তাৰ ফলত কি উৎপন্ন হৈছে সোডিয়াম ক্লোৰাইড হৈছে আমি যেটো খোৱা নিমখ সেই নিমখৰ ৰাসায়নিক নাম হৈছে সোডিয়াম ক্লোৰাইড গতিকে এটা লৱণ হ'ল আৰু লগতে কি উৎপন্ন কৰে হাইড্ৰোজেন গেছ বিক্ৰিয়াত যদি আমি শব্দ সমীকৰণৰ সহায়ত লিখিব বিচাৰো তেতিয়া এনেকৈ লিখিব পাৰিম যে সোডিয়াম যোগ হাইড্ৰক্লৰিক এচিড মানে ইহঁত দুটাই বিক্ৰিয়া কৰিছে এফালে কাৰ্চিনডিজে লিখা হৈছে মানে উৎপন্ন হোৱা সমূহ কি উৎপন্ন হৈছে সোডিয়াম ক্লোৰাইড আৰু হাইড্ৰোজেন গেছ এটো হৈছে লৱণ এটো হৈছে হাইড্ৰোজেন গেছ আৰু যদি অধাতুসমূহৰ অম্লৰ সৈতে কৰা বিক্ৰিয়া চাওঁ তেতিয়া আমি দেখিম সাধাৰণতে অধাতুসমূহে অম্ল বা এচিডৰ সৈতে বিক্ৰিয়া নকৰে নেক্সট আহিলে ধাতু আৰু অধাতুৱে ক্ষাৰকৰ সৈতে কিদৰে বিক্ৰিয়া কৰে যে প্ৰথমতে কোৱা আছে যে কিছুমান ধাতুৱে ক্ষাৰকৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে কিন্তু সকলো ধাতুৱে ক্ষাৰকৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন নকৰে মানে কি কৈছে কিছুমান ধাতুৱেহে ক্ষাৰৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে লৱণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে কিন্তু সকলোবোৰ ধাতুৱে ক্ষাৰকৰ সৈতে বিক্ৰিয়া নকৰে অৰ্থাৎ লৱণ আৰু হাইড্ৰোজেন উৎপন্ন নকৰে বা বিক্ৰিয়া কৰি হাইড্ৰোজেন গেছ আৰু লৱণ উৎপন্ন নকৰে এতিয়া এটা যদি উদাহৰণ হয় চাওঁ এলুমিনিয়ামে সোডিয়াম হাইড্ৰক্সাইডৰ লগত এলুমিনিয়ামটো হৈছে এটা কি ধাতু এই ধাতুতে যেতিয়া সোডিয়াম হাইড্ৰক্সাইডটো কি হয় এটা ক্ষাৰক হয় গতিকে ক্ষাৰকৰ সৈতে যেতিয়া বিক্ৰিয়া কৰে এচিড কোনবোৰ ক্ষাৰক কোনবোৰ ইয়াৰ বিষয়ে জানিবলৈ যেতিয়া এচিড লৱণ আৰু
খাৰ চেপ্টাৰটো পঢ়িবা তাত তোমালোকে ইয়াৰ বিষয়ে জানিব পাৰিবা ইয়াত সেই বিষয়ে আলোচনা নকৰোঁ এচিড আৰু খাৰৰ বিষয়ে মাত্ৰ ইয়াত কি হৈছে এলুমিনিয়ামটো আমি জানি থওঁ কি সি এটা ধাতু সোডিয়াম হাইড্ৰক্সাইড হৈছে এটা খাৰ গতিকে ধাতু এটা যেতিয়া খাৰৰ সৈতে বিক্ৰিয়া কৰিছে তেতিয়া কি সোডিয়াম এলুমিনেট আৰু হাইড্ৰজেন গেছ উৎপন্ন হয় মানে লৱণ আৰু কি উৎপন্ন হৈছে হাইড্ৰজেন গেছ উৎপন্ন হৈছে কিন্তু সকলো ক্ষেত্ৰতে তেনেকুৱা নহয় আৰু অধাতুৰ ক্ষেত্ৰত যদি চাওঁ অধাতুৰ সৈতে খাৰকৰ বিক্ৰিয়াসমূহ জটিল সাধাৰণতে অধাতুসমূহে খাৰৰ সৈতে বিক্ৰিয়া কৰি লৱণ উৎপন্ন কৰে কিন্তু হাইড্ৰজেন গেছ উৎপন্ন নকৰে এতিয়া অধাতুসমূহৰ কি হৈছে খাৰকৰ সৈতে যিসমূহ বিক্ৰিয়া সেইসমূহ যথেষ্ট জটিল হয় আৰু এই যিসমূহ বিক্ৰিয়া আছে তাত অধাতুসমূহে খাৰৰ লগত বিক্ৰিয়া কৰিলে কেৱল কি লৱণ উৎপন্ন কৰে কিন্তু হাইড্ৰজেন গেছ উৎপন্ন নকৰে ইয়াত আমাৰ খাৰৰ বিষয়ে বিশেষ পঢ়িব দিয়া নাই খাৰকৰ সৈতে বিক্ৰিয়া কৰা গতিকে আমি এইখিনি ইমানখিনি জানিলে হ'ব এইখিনি মাত্ৰ এটা কথা জানিছো যে আমি যে কোনোবা এটা বিক্ৰিয়াত যে হাইড্ৰজেন গেছ যে উৎপন্ন হয় তাকে এটা আমি শব্দৰ জৰিয়তে গম পাওঁ সেইটোনো কি হয় যে ধাতুৱে অম্লৰ সৈতে বিক্ৰিয়া কৰোঁতে আমি পাইছিলোঁ কি হাইড্ৰজেন গেছ প্ৰস্তুত হয় আৰু যেতিয়া হাইড্ৰজেন গেছ প্ৰস্তুত হয় তেতিয়া তাৰ ফলত কি হয় তাৰ দহনৰ ফলত পপ শব্দটো উদ্ভৱ হয় মানে পপ বুলি এটা শব্দ উদ্ভৱ হয় আৰু সেই শব্দটোৱে কি বুজায় হাইড্ৰজেন গেছৰ উপস্থিতিৰ কথা বুজায় মানে পপ বুলি যেতিয়া শব্দ হ'ব তাৰ পৰা আমি কি বুজি পাওঁ যে ইয়াত হাইড্ৰজেন গেছৰ উপস্থিতি মানে হাইড্ৰজেন গেছ তাত উৎপন্ন হৈছে গতিকে সেই কথাটো আমি মনত ৰাখিব লাগিব নেক্সট আহিলে অপসাৰণ বিক্ৰিয়া মানে কি অপসাৰণ মানে কি এটা বস্তুক আঁতৰাই পঠোৱা অপসাৰণ মানে কি এটাক আন ঠাইৰ পৰা আঁতৰাই অন্য ঠাইলৈ পঠিওৱা এতিয়া যদি চাওঁ প্ৰথম কি লিখা আছে যি বিক্ৰিয়াত অধিক সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌল এটাক তাৰ যৌগৰ পৰা অপসাৰণ কৰে তাকে অপসাৰণ বিক্ৰিয়া বোলা হয় কি কৈছে এটা অধিক সক্ৰিয় মৌলই কম সক্ৰিয় মৌল এটাক যদি তাৰ যৌগটোৰ পৰা অপসাৰিত কৰে আঁতৰাই পঠিয়ায় তাকে অপসাৰণ বিক্ৰিয়া বুলি কয় এতিয়া আমি যদি এটা উদাহৰণৰ সহায়ত যদি চাওঁ ইয়াত A+BC এনেকৈ যে মই যেনিবা এতিয়া তিনিটা ল'ৰা বুলি ধৰিলোঁ A এটা ল'ৰা B এটা ল'ৰা C এটা ল'ৰা তেতিয়া A যেনিবা এখন বেঞ্চত অকলশৰে বহি আছে আৰু BC একেলগে বহি আছে তেতিয়া A যদি C লগত বহিব বিচাৰে তেতিয়া কি কৰিব B টোক আঁতৰাই পঠিয়াই পেলাই C লগত বহিব বিচাৰিব A B উঠাই পঠিয়াব পাৰিব কেতিয়া যেতিয়া B কে A টো সক্ৰিয় হ'ব কি কৈছো A টো যেতিয়া সক্ৰিয় হ'ব তেতিয়া সি B উঠাই পঠিয়াব পাৰিব গতিকে A যেতিয়া সেই B C যে আছে দুইটা একেলগে বহি B টোক যেতিয়া C পৰা উঠাই পঠিয়াই A টো গৈ পেলাই C লগত বহিব এই কি কৈছে এটা আনটো উঠাই পঠিয়াইছে আৰু কোনটোৱে পঠিয়াইছে যিটো সক্ৰিয় সি কম সক্ৰিয়টোক উঠাই পঠিয়াইছে গতিকে এনেকৈ ধৰণে যে এটা সক্ৰিয় আন এটা কম সক্ৰিয়ক যেতিয়া উঠাই পঠিয়াই আঁতৰাই পঠিয়াই তাকে অপসাৰণ বুলি কয় ইয়াৰ ক্ষেত্ৰত আমি বিক্ৰিয়াৰ ক্ষেত্ৰত চালে আমি কি বুলি ক'ম যে ইয়াত A টো এটা কি আছিলে মৌল আছিলে BC দুটা মৌল আছিলে A টো B তকৈ অধিক সক্ৰিয় আছিলে সেইকাৰণে A B টো কি কৰিব পাৰিলে উঠাই পঠিয়াব পাৰিলে আৰু সি B স্থান দখল কৰিলে মানে C লগত কোন বহিলে A বহিলে আৰু B টোক তাৰ পৰা উঠাই পঠিয়াই দিলে গতিকে এনেকুৱা ধৰণৰ বিক্ৰিয়াবোৰক আমি ক'ম অপসাৰণ বিক্ৰিয়া আৰু এই সক্ৰিয়তা যে আমি কোনটো ধাতু সক্ৰিয় কোনটো কম সক্ৰিয় জানিবৰ কাৰণে ইয়াত মই কাষত এখন চাৰ্ট দিয়া আছে এই চাৰ্টখন চালে আমি গম পাম কি আছে ওপৰত যিসমূহ আছে পটাছিয়াম সোডিয়াম কেলছিয়াম মেগনেছিয়াম এলুমিনিয়াম জিংক আইৰণ লেড হাইড্ৰজেনটো এটা ধাতু হয় আৰু কপাৰ মাৰ্কিউৰি সিলভাৰ আৰু গোল্ড এই যিসমূহ আছে আমি যদি চাওঁ এইসমূহৰ ওপৰৰ পৰা তললৈ ইয়াৰ সক্ৰিয়তা কমটো কমি আছে মানে ওপৰসমূহ বেছি সক্ৰিয় মাজৰসমূহ তাতকৈ অকণমান কম সক্ৰিয় আৰু তলৰ ফালৰখিনি আটাইতকৈ কম সক্ৰিয় গতিকে এনেকৈ এই তালিকাখন মনত ৰাখিলে আমি ওপৰৰ ফালৰখিনি অধিক সক্ৰিয় বুলি মনত ৰাখিম মানে ওপৰটো মই যদি এতিয়া যদি চাওঁ বোলে জিংক আৰু কি আছে আইৰণ আছে তেতিয়া কি হ'ব জিংকে আইৰণক উঠাই পঠিয়াব পাৰিব কাৰণ জিংকটো অধিক সক্ৰিয় কিন্তু আইৰণে জিংকটোক উঠাই পঠিয়াব নোৱাৰে এই বিষয়ে আমি পঢ়িম ইয়াত এটা কথা জানি থৈ যাওঁ যে এটা অধিক সক্ৰিয় ধাতুৱে এটা কম সক্ৰিয় ধাতুক অপসাৰিত কৰিব পাৰে যে অধিক সক্ৰিয় ধাতু এটা কম সক্ৰিয় ধাতু এটাক অপসাৰিত কৰিব পাৰে কিন্তু এটা কম সক্ৰিয় ধাতুৱে আন এটা অধিক সক্ৰিয় ধাতুক অপসাৰিত কৰিব নোৱাৰে সেইটো কথা আমি মনত ৰাখিব লাগিব যদি উদাহৰণ হিচাপে যদি চাওঁ জিংকে বিক্ৰিয়া কৰিছে কাৰ লগত কপাৰ সালফেটৰ লগত তেতিয়া কি হ'ব জিংকতকৈ কপাৰ সালফেটটো কম হ'ব এইটো জিংকটো ক'ত আছে ওপৰত আছে কপাৰটো ক'ত আছে তলত আছে মানে কি জিংকতকৈ কপাৰটো কি কম সক্ৰিয় গতিকে জিংকে কি কৰিব পাৰিব কপাৰটোক অপসাৰিত কৰিব পাৰিব তাৰ কাৰণে কি হয় যে জিংকটোৱে যেতিয়া কপাৰটোক অপসাৰিত কৰিব জিংকে গৈ পেলাই কাৰ সালফেটৰ লগত বহিব ফলত কি উৎপন্ন হয় জিংক সালফেট আৰু কপাৰটোক যে আঁতৰাই পঠিয়ালে কপাৰটো অপসাৰিত হ'ল এনেকৈ থাকিব কপাৰটো অকলশৰীয়া হ'ল গতিকে এনেকুৱা ধৰণৰ যিবোৰ বিক্ৰিয়া এইবোৰ হৈছে অপসাৰণ বিক্ৰিয়া আৰু ইয়াত জিংকে কপাৰক কিয় উঠাই পঠিয়াব পাৰিলে কাৰণ জিংকটো অধিক সক্ৰিয় আছিলে কিন্তু কপাৰে যেহেতু জিংকক উঠাই পঠিয়াব নোৱাৰে গতিকে কপাৰ আৰু জিংক সালফেটৰ মাজত বিক্ৰিয়া হ'লে কোনো ধৰণৰ অপসাৰণ বিক্ৰিয়া নঘটে কিহৰ কাৰণে যে কপাৰটো কম সক্ৰিয় এইটো কপাৰটো তললৈ আছে জিংকটো ওপৰত আছে মানে কি বুজিছোঁ যে কপাৰটো কম সক্ৰিয় জিংকটো বেছি সক্ৰিয় গতিকে কম সক্ৰিয়টোৱে বেছি সক্ৰিয়টোক উঠাই পঠিয়াব নোৱাৰে ফলত অপসাৰণ বিক্ৰিয়া সংঘটিত নহয় আমি এনেকৈ জানিব লাগিব এইখিনি মনত ৰাখিব লাগিব তাৰপিছত এতিয়ালৈ ধাতু আৰু অধাতুসমূহ আমাৰ বিভিন্ন কামত ব্যৱহাৰ কৰে এই ধাতু আৰু অধাতুৰ ব্যৱহাৰসমূহনো কি এতিয়া ধাতু আৰু অধাতুৰ ব্যৱহাৰসমূহ হৈছে প্ৰথম যদি ধাতুৰ ব্যৱহাৰ চাওঁ তেতিয়া কি দেখিম আইৰণ
মানে যেটো আমি লু বুলি কওঁ লোহাবোৰক কিহত ব্যৱহাৰ কৰে বিভিন্ন যন্ত্ৰপাতি দলং গাড়ী আৰু বিভিন্ন ঔদ্যোগিক যিসমূহ সঁজুলি এইসমূহ নিৰ্মাণত ব্যৱহাৰ কৰা আমি লুৰ বহুতো বস্তু পাওঁ মই কাষত তেনেকৈ ছবি কিছুমান দেখাইছো লুৰ পৰা কি বস্তু বনাব পায় আমি জানো যে দলং গাড়ী এইসমূহটো কি লোহা ব্যৱহাৰ কৰা হয় আয়ৰন মানে লু তাৰপিছত আছে কপাৰটো আমি যেটো তাম বুলি কওঁ সেই তামৰ কথা কৈছে কপাৰ আৰু এলুমিনিয়ামক কিহত ব্যৱহাৰ কৰে বৈদ্যুতিক তার বৈদ্যুতিক মটৰ আৰু ৰন্ধা বাচন বৰ্তন আদি নিৰ্মাণত ব্যৱহাৰ কৰা হয় কপাৰ আৰু এলুমিনিয়াম কি বিশেষকৈ বৈদ্যুতিক তার বনোৱাত বিশেষভাৱে ব্যৱহাৰ কৰা হয় এনেকৈ যিবোৰ ওয়্যাৰ এইবোৰ যিবোৰ থাকে কিহৰ কাৰণে যে কপাৰ আৰু এলুমিনিয়াম বিদ্যুতৰ ভাল পৰিবেশী হয় সুপৰিবেশী হয় সেইকাৰণে তাক কিহৰ বৈদ্যুতিক তার বনোৱাত ব্যৱহাৰ কৰে সোণ আৰু ৰূপ অলংকাৰ নিৰ্মাণত ব্যৱহাৰ কৰে সোণৰ ৰূপটো কি হয় দুটা ধাতু হয় গতিকে এইসমূহ কিহত অলংকাৰ নিৰ্মাণত ব্যৱহাৰ কৰে লুট মামৰে নধৰিবৰ কাৰণে ইয়াৰ ওপৰত প্ৰলেপ দিবলৈ জিংক ধাতু ব্যৱহাৰ কৰা হয় যেহেতু লুট সহজে মামৰে ধৰে তাক যাতে কি হয় মামৰে নধৰে সেইকাৰণে তাৰ ওপৰত এটা প্ৰলেপ দিয়া হয় কিহৰ প্ৰলেপ জিংকৰ প্ৰলেপ তাক দস্তা লেপন বুলি কয় এই জিংকৰ এটা প্ৰলেপ দিয়া হয় যাতে সি মানে সেই যেটো লোহাৰ অংশটো লোহাটো কাৰ সংস্পৰ্শ হলে সিধা সিধিকে যাতে বায়ুমণ্ডলৰ অক্সিজেন আৰু পানীৰ সংস্পৰ্শলৈ আহিব নোৱাৰে প্ৰথমতে কাক পাব জিংকৰ প্ৰলেপটো পাব তেতিয়া কি হ'ব লুট সহজে মামৰে ধৰিব নোৱাৰিব সেই কাৰণে মামৰে সহজে নধৰিবৰ কাৰণে জিংকৰ ধাতুৰে এটা প্ৰলেপ লোহাৰ ওপৰত দিয়া হয় এইখিনি হৈছে ধাতুৰ ব্যৱহাৰ নেক্সট যদি আমি অধাতুৰ ব্যৱহাৰ চাওঁ অধাতুসমূহৰ ভিতৰত আমি যদি চাওঁ অক্সিজেনটো এটা অধাতু অক্সিজেনক কিহত ব্যৱহাৰ কৰা হয় জীৱ শ্বাস প্ৰশ্বাসত ব্যৱহাৰ হয় তোমালোকৰ ধাতু আৰু অধাতুৰ ব্যৱহাৰৰ যিখিনি আছে তাত অধাতুসমূহৰ নামসমূহ দিয়া নাই এনেকৈ জীৱ শ্বাস প্ৰশ্বাসত ব্যৱহাৰ কৰা অধাতু বুলি থৈছে সেই যিসমূহ আছে তাৰ উত্তৰসমূহ ইয়াত দিয়া আছে যে অক্সিজেন হ'ব প্ৰথমটো অক্সিজেন কি কৰে জীৱ শ্বাস প্ৰশ্বাসত ব্যৱহাৰ হয় সেকেন্ডটো হ'ল নাইট্ৰজেনক সাৰ প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা হয় নাইট্ৰজেনটো এটা অধাতু ক্লোৰিনক পানী বিশুদ্ধকৰণত ব্যৱহাৰ কৰা হয় আয়োডিনক এন্টিসেপ্টিক হিচাপে ঘাঁ জখমত লগাৰ বাবে ব্যৱহাৰ কৰা হয় আমাৰ যেতিয়া দুখ পোৱা হয় ঘাঁ লাগে তেতিয়া তাক এন্টিসেপ্টিক হিচাপে কাক ব্যৱহাৰ কৰা হয় আয়োডিনৰ দ্ৰৱণ ব্যৱহাৰ কৰা হয় তাৰপিছত আৰু এটা আছে সালফাৰ আৰু ফসফৰাছক ফটকাত ব্যৱহাৰ কৰা হয় মানে যিবোৰ ফটকা বুলি কওঁ আমি ফটকা বনাবৰ কাৰণে বা তেনেকুৱা ধৰণৰ যিবোৰ আছে বম জাতীয় তেনেকুৱা বস্তুবোৰ বনাওঁতে কি ব্যৱহাৰ কৰে সালফাৰ আৰু বিশেষকৈ ফসফৰাছ এনেকুৱা জাতীয় অধাতুবোৰ ব্যৱহাৰ কৰে এতিয়া আমি ধাতু আৰু অধাতুৰ বিষয়ে পঢ়িলো ইয়াৰ উপৰিও আমি আৰু এটা টাৰ্মছ জানি থৈ যাওঁ ধাতু কল্প মানে কি যে যিবোৰ মূলে ধাতু আৰু অধাতু দুই বিধৰে ধৰ্ম প্ৰকাশ কৰে অৰ্থাৎ উভয়ধৰ্মী প্ৰকৃতিৰ তেনে মৌলক কি বুলি কোৱা হয় ধাতু কল্প বুলি কোৱা হয় যে যিবোৰ মূলে ধাতু আৰু অধাতু দুই বিধৰে ধৰ্ম প্ৰকাশ কৰে সেইবোৰকে কি বুলি কয় ধাতু কল্প বুলি কোৱা হয় মানে মাজৰ অংশ আৰু ধাতু আৰু অধাতুৰ মাজৰ যিটো অৱস্থা এতিয়া আমি যদি ধাতু কল্প উদাহৰণ চাওঁ প্ৰধানকৈ ধাতু কল্প 6টা পোৱা যায় এইটা আছে বোৰন সিলিকন জাৰ্মেনিয়াম আৰ্ছেনিক এন্টিমনি আৰু টেলুৰিয়াম এইটা হৈছে ধাতু কল্প এতিয়া আমি ধাতু আৰু অধাতুৰ কেইটামান পাৰ্থক্য পঢ়ি থৈ যাওঁ ধাতু আৰু অধাতুৰ যদি পাৰ্থক্য চাওঁ প্ৰধান পাৰ্থক্যৰ ভিতৰত কি পৰিব ধাতুসমূহৰ যদি চাওঁ সাধাৰণ উষ্ণতাত ধাতুবোৰ গোটা অৱস্থাত থাকে আমি এটো পঢ়ি আহিছো আৰু সাধাৰণ উষ্ণতাত অধাতুবোৰ গোটা বা গেছীয় অৱস্থাত থাকে কিন্তু তাৰ ব্যতিক্ৰমো আছে যে মাৰ্কাৰী কিন্তু সাধাৰণ উষ্ণতাত তৰল অৱস্থাতে থাকে আৰু অধাতুৰ ক্ষেত্ৰত যদি চাওঁ ব্ৰমিনটো ব্যতিক্ৰম ব্ৰমিন কি হয় সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থাকে আমাক সুধিব পাৰে যে সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা ধাতুটো কোন সেইটো হ'ব মাৰ্কাৰী আকৌ যদি অধাতু বুলি সুধে তেতিয়া হ'ব কি হ'ব ব্ৰমিন তাৰপিছত ধাতুবোৰৰ চিকমিকনি আছে অধাতুবোৰৰ চিকমিকনি নাই ধাতুবোৰ ঘাত সহনীয় আৰু নমনীয় কিন্তু অধাতুবোৰ ঘাত সহনীয় আৰু নমনীয় নহয় ধাতুবোৰ বিদ্যুতৰ সুপৰিবাহী কিন্তু অধাতুবোৰ বিদ্যুতৰ কুপৰিবাহী তাৰ মাজতো ব্যতিক্ৰম আছে যে বিস্মুথ বুলি যেটো ধাতু আছে সি কিন্তু বিদ্যুতৰ কুপৰিবাহী হয় আৰু অধাতুৰ ভিতৰতো কিন্তু এটা সুপৰিবাহী আছে সি হৈছে গ্ৰেফাইটটো কিন্তু বিদ্যুতৰ সুপৰিবাহী তাৰপিছত ধাতুত কোবালে টিং টিং শব্দ হয় কিন্তু অধাতুবোৰত এনে শব্দ নহয় গতিকে এই পাঠটোত আমি যিসমূহ বিষয়বস্তু গোটেই বিষয়বস্তুসমূহ আলোচনা কৰিবলৈ চেষ্টা কৰা হৈছে ভালদৰে যদি মন দি যদি বুজিব চেষ্টা কৰা তেতিয়া পাঠটোত ভালদৰে বুজিব পাৰিবা আজিলৈ ভিডিঅ'টো ইমানটো ৰাখিছো ধন্যবাদ